Hi guys, welcome to my YouTube channel Technical Gyan Jyoti. আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন। আপোনালোকে যদি PGT, GT, TET, CTETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেনেহলে ভিডিঅ'টো নিশ্চয় চাব। ব্লগ তেনেহলে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰো। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এইটো চেনেলত আপোনালোকে পেডাগজি সম্পূৰ্ণ কনসেপ্ট PIQ MCQ বিলাক পাই যাব। আজি আলোচনা কৰিম প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যেটো BTR ৰ হয় 2023 হৈ গৈছে। আৰু এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক ডিসকাস কৰা এটাই হৈছে হাৰমৰ্ম যে আপোনালোকে যে এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক চালে আপোনালোকে পেডাগজি সম্পূৰ্ণ কনসেপ্ট বা ধাৰণা বিলাক ভালদৰে বুজি পাব। সেই কাৰণে CTET হ'ব পাৰে, PGT হ'ব পাৰে, GT হ'ব পাৰে, আপাৰ প্ৰাইমাৰী, লয়াৰ প্ৰাইমাৰী আছে, সকলো বিলাক যিবিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে সেইবিলাক ভালদৰে আপোনালোকে এনালাইসিস কৰিব। এইবিলাক কৰিলে আপোনালোকৰ MCQ ইমান ইম্পৰ্টেন্ট নালাগে, ইম্পৰ্টেন্ট নহলেও হ'ব, কিন্তু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন প্ৰতিটো কোৱেশ্চন আপোনালোকে চাব। ইয়াতে এক নম্বৰ কোৱেশ্চনটো চাম। ইয়াতে এক নম্বৰ কোৱেশ্চন কি হৈছে, শুদ্ধ যেটো বিবৃতি আছে হেতু কি কৰিব লাগে, চিনাক্ত কৰিব লাগে। ইয়াতে কাৰেক্ট আনসাৰটো কি হ'ব, অপচন নম্বৰ এ যে শিক্ষা এক অজীৱন প্ৰক্ৰিয়া। এটো ইংৰাজীটো চাম। ইংৰাজীটো কি কৈছে যে এডুকেশন ইজ এ লাইফ লং প্ৰসেস। এডুকেশন ইজ এ লাইফ লং প্ৰসেস, এটো আগতে পাই আহিছো, এটো কাৰেক্ট হয়। মানে শিক্ষা হৈছে জীৱনব্যাপী চলা প্ৰক্ৰিয়া। তাৰ পিছত দুই নম্বৰটো হৈছে নিম্নলিখিত কোনটো সমাজৰ প্ৰয়োজন অনুসৰি ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব সলনি কৰিবলৈ চেষ্টা কৰে, যে কোনবিলাক ইয়াতে বন্ধু বান্ধৱ আছে, ওচৰ চুবুৰীয়া আছে, আৰক্ষী আছে, শিক্ষক আছে। কাৰেক্ট আনসাৰটো কি হ'ব, শিক্ষক হ'ব। যে এইবিলাক যে কোৱেশ্চন আহিছে বেসিক্যালি আপোনালোকে চাব যে এডুকেশন সাবজেক্টৰ ফাৰ্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ প্ৰায় 90% কভাৰ কৰিছে। সেই কাৰণে সেইবিলাক আপোনালোকে চাব। তাৰ পিছত নেক্সট কোৱেশ্চনটো হৈছে এটো কি আছিল, টিচাৰ্স আছিল। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো হৈছে যে শিক্ষাৰ ব্যক্তিগত লক্ষ্যৰ ওপৰত সম্পৰ্কিত নিম্নলিখিত কোনটো কথা সত্য নহয়। এটো নেগেটিভ কোৱেশ্চন দিছে, নহয় বুলি কৈছে। কোনটো নহয়, ব্যক্তিগত লক্ষ্যৰ প্ৰতি, ব্যক্তিগত লক্ষ্য অৰ্থনৈতিক স্বাৱলম্বী এটোতো হ'ব, কিন্তু ইয়াতে কি বলিছে, সত্য নহয় বুলি কৈছে। তাৰ পিছত বুদ্ধি সম্পন্ন মাত্ৰা, এটো কি হ'ব, নহয়। এ নহয় মানে কি নেগেটিভ হৈছে, এটো কাৰেক্ট হ'ব। এটো ৰং হ'ব, এক নম্বৰ ৰং, C and D এটো ৰং। তাৰ পিছত নেক্সট কোৱেশ্চন, এটো ইংৰাজীটো চাই ল'ব আপোনালোকে যে ইয়াতে কি কৈছে, which of the following not true regarding the importance of vocational aim of education। ইয়াতে B নম্বৰটো কি হ'ব, কাৰেক্ট হ'ব। 4 নম্বৰ কোৱেশ্চন হৈছে মানুহৰ জীৱনৰ কোনটো পৰ্যায়ত যে অনুসন্ধানৰ হাৰ যেটো আছে, যেটো কোৱেশ্চনিং এজ বুলি কোৱা হয়, হেতু কোনটো কাৰেক্ট হ'ব, এটো হ'ব কেঁচুৱা অৱস্থা, মানে ইনফেন্সি সময়ত এটো বেছি দেখা দিয়ে। যে হুইচ স্টেজ অফ মেন ট্ৰাম দা কোৱেশ্চনিং স্টেজ, কোৱেশ্চনিং স্টেজ কোনটোত কোৱা হয়, ইনফেন্সি স্টেজ বুলি কোৱা হয়। এটো ফাৰ্স্ট ইয়াৰ একেবাৰে এজ ইট ইজ কোৱেশ্চনটো উঠাই দিছে। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো হৈছে শিশুৰ আভ্যন্তৰ নৈতিক জ্ঞানৰ বিকাশ তথা নৈতিক আবেগৰ গঠন নিম্নলিখিত কোনবিধ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে, যেটো নৈতিক বুলি কোৱা হৈছে বা ইয়াতে আবেগিক বিকাশ বুলি কোৱা হৈছে। এটো মানে শিশুৰ নিজৰ ঘৰটো ফাৰ্স্ট প্ৰেফাৰেন্স, সেকেন্ড হ'ব বিদ্যালয়, কিন্তু ফাৰ্স্টটো হ'ব শিশুৰ নিজৰ ঘৰ। এটো নৈতিক আবেগ অনুভূতি বিকাশ হয়, এটো মনত ৰাখিব। নেক্সট কোৱেশ্চন মানে এটো কি আছিল, এটো অপচন নম্বৰ B চাইল্ড অন হোম। তাৰ পিছত কোৱেশ্চন নম্বৰ 6 যে শৈশৱ কালত এক উল্লেখযোগ্য বৈশিষ্ট্য হৈছে, শৈশৱ কালৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে তেওঁলোকে ব্যক্তিগত খেলাৰ পৰিৱৰ্তে দল হিচাপে খেলিবলৈ ভাল পায়। তেওঁলোকে দল হিচাপে খেলাৰ পৰিৱৰ্তে ব্যক্তিগত খেলিবলৈ ভাল পায়। তেওঁলোকে সাধাৰণভাৱে উল্লাসময় কাৰ্যকলাপৰ পৰিহাৰ কৰে বা তেওঁলোকে বিপৰীত লিংগৰ সৈতে খেলিবলৈ পছন্দ কৰে। এটো বৈশিষ্ট্য বুলি কৈছে। দেখিবলৈ পাওঁ সিহঁতে ব্যক্তিগত খেলৰ পৰিৱৰ্তে সিহঁতে দল হিচাপে খেলিবলৈ ভাল পায়। এটো মনত ৰাখিব, অপচন নম্বৰ A হ'ব কাৰেক্ট। ইয়াতে অপচন নম্বৰ 6 A হ'ব কাৰেক্ট। নেক্সট কোৱেশ্চন 7 নম্বৰটো কি কৈছে, কৈশোৰ অৱস্থা অত্যন্ত মানসিক চাপ তথা টান। এটো ষ্টেটমেন্টটো ডাইৰেক্ট উঠাই দিছে। এটো কোনো কৈছে ভেৰি ভেৰি ইম্পৰ্টেন্ট ষ্টেটমেন্ট, এটো প্ৰায় কোৱেশ্চন আহি থাকে। এটো ষ্টানলি হল বুলি কোৱা হয়, মনত ৰাখিব। এডুলেশ্যন ইজ দ্য পিৰিয়ড অফ গ্ৰেট ষ্ট্ৰেছ এণ্ড ষ্টৰ্ম এণ্ড ষ্ট্ৰাইফ। এটো কোনে কৈছিল, এটো কৈছিল ষ্টানলি হলে কৈছিল। ইংলিছটো ক'ত, ইয়াতে ষ্টানলি হল কৈছিল। ইয়াতে অপচন নম্বৰ B হ'ব কাৰেক্ট। নেক্সট কোৱেশ্চন 8 নম্বৰ, বিদ্যালয় প্ৰকল্প এটাত ভৌতিক সম্পদৰ তালিকা নিম্নলিখিত কোনটো বাদ দি আন সকলোবিলাক অন্তৰ্ভুক্ত কৰা হয়। বিদ্যালয় যেটো প্ৰকল্প, যেটো ভৌতিক, যেটো ফিজিক্যাল, যেটো ৰিসোর্স আছে, সেই ফিজিক্যাল ৰিসোর্সটো নহয়, ফিজিক্যাল ৰিসোর্সটো নহব। ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ C। শিক্ষক আৰু কৰ্মচাৰীসকলক ফিজিক্যাল ৰিসোর্স বুলি কোৱা নহয়। ইয়াতে যেটো কি আছে যে সায়েন্স ল্যাবৰেটৰী আছে, স্কুল বিল্ডিং এণ্ড প্লেগ্ৰাউণ্ড আছে, এণ্ড লাইব্ৰেৰী আছে, সেই সকলোবিলাক ফিজিক্যাল ৰিসোর্স বুলি কোৱা হয়।
তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 9 বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে কোনটো আৰ্হিত আটাইতকৈ উপযোগী ইয়াতে কিছুমান প্যাটাৰ্নৰ কথা কৈছে ই প্যাটাৰ্ন আছে বি প্যাটাৰ্ন টি প্যাটাৰ্ন আছে ইউ প্যাটাৰ্ন আছে মনত থাকিব সকলোবিলাক প্যাটাৰ্ন ঠিকই আছে কিন্তু মোস্ট ইম্পৰ্টেন্ট এণ্ড ইফেক্টিভ প্যাটাৰ্ন হৈছে ই প্যাটাৰ্ন মনত থাকিব এডুকেশ্যন যেটো বিল্ডিং আছে বা এডুকেশ্যন ক্লাছৰুম আছে সেই স্কুলটো কি হ'ব লাগে ই প্যাটাৰ্নৰ নিচিনা হ'ব লাগে এনেকুৱা ই প্যাটাৰ্ন হ'ব লাগে তাৰপিছত নেক্সট কুৱেশ্যন এটো কি আছিল ই প্যাটাৰ্ন Question number 10 প্রযুক্তির যোগেদি শিক্ষাদানৰ প্ৰক্ৰিয়াত নিম্নলিখিত কোনটো প্ৰত্যক্ষভাৱে জড়িত নহয় যেটো ডাইৰেক্টলি জড়িত নহয় ডাইৰেক্টলি ইনভলভ নহয় যেটো শিক্ষাদানৰ ক্ষেত্ৰত কম্পিউটাৰ জড়িত হ'ব প্ৰজেক্টৰ জড়িত হ'ব টেলিকনফাৰেন্সিং হ'ব কিন্তু জেনাৰেটৰ সেট এটো কোনো প্ৰকাৰে জড়িত নহয় বা ইয়াতে কারেক্ট আনসার হ'ব কোনটো এটো জেনারেটর ইংরেজিটো চাই লব মই দুটা কলে অলপ সময়টো বেছি লাগিব 11 নম্বৰ কোন গৰাকী ব্যক্তিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ হিচাপে বিবেচিত কৰা হয় একচুয়ালি এটোৰ আনসার হয় এডওয়ার্ড লি থৰ্নডাইক কিন্তু থৰ্নডাইক অপশনত নাই যদি থৰ্নডাইক যদি নাথাকে তেনেহলে পেষ্টলজিটো আনসার দি দিব তেনেহলে এটো হ'ব কারেক্ট আনসার যে ফাদার অফ এডুকেশনাল সাইকোলজি জন হেনরিক পেষ্টলজি মনত থাকিব জন হেনরিক পেষ্টলজি নেক্সট কোয়েশ্চন নম্বৰ 12 শিক্ষক এক ত্ৰিমেৰু প্ৰক্ৰিয়া বা ত্ৰিমেৰু প্ৰক্ৰিয়া বুলি কোৱা হৈছে বা ট্ৰাইপোলাৰ প্ৰসেস বুলি কোৱা হৈছে এটো একেবাৰে ইজি কোয়েশ্চন এটো মানে তিনিটা পৰ্যায় যে আছিল সেই পৰ্যায়বিলাক কি আছিল ইয়াৰ অপচনৰ ভিতৰত দেখা গৈ আছে যে এটো কারেক্ট হ'ব বি নম্বৰটো মানে শিক্ষক ছাত্ৰ ছাত্ৰী আৰু পৰিৱেশ এটো ডাইৰেক্টলি জন ডিয়ে দিছে এটো মনত ৰাখিব জন ডিয়ে কৈছে যে টিচাৰ হ'ব লাগে ষ্টুডেন্ট হ'ব লাগে আৰু এনভায়ৰনমেন্ট হ'ব লাগে আৰু আছে বায়োপোলাৰ প্ৰসেস এটো আপোনালোকে পঢ়িব Next question number 13 শিক্ষাদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা কেস স্টাডি পদ্ধতি যেটো মানে কেস স্টাডি মেথড আছে চিকিৎসা বিজ্ঞানৰ পৰা ধাৰ লোৱা হৈছে সাধাৰণতে এই পদ্ধতিটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় যে শিকনৰ সুবিধা আচৰণ অসুবিধা আচৰণ সমস্যা আদি ক্ষেত্ৰত প্ৰয়োগ কৰা হয় ছাত্ৰ-ছাত্ৰী বৃহৎ গোটত থাকিলে প্ৰয়োগ কৰা হয় স্কুলীয়া পৰ্যায়ত কেতিয়াবা প্ৰয়োগ কৰা নহয় সংখ্যা বা ইয়াতে জড়িত প্ৰধান জ্ঞান আৰু ব্যৱহাৰ কৰা হয় ইয়াতে কাৰেক্ট আনসাৰ কোনটো হ'ব এটো ইংৰেজিটো চাই লওঁ যে ইয়াতে কোনটো হ'ব ইয়াতে এক নম্বৰ আনসারটো হ'ব যে অ্যাপ্লাইড অন চাইল্ড হ্যাভিং লার্নিং ডিফিকাল্টিজ বিহেভিয়ারাল প্রবলেম এটসেট্রা এটো হ'ব কারেক্ট আনসার 14 নম্বৰটো কৈছে বাও মস্তিষ্ক গোলাৰ্ধ মানে রাইট হেমিস্ফিয়ার এন্ড লেফট হেমিস্ফিয়ার এটো কাৰ অংশ হয় আৰু এটো কারেক্ট আনসার হ'ব মস্তিষ্ক এটো মস্তিষ্কৰ অংশ হয় ব্ৰেনৰ অংশ হয় তাৰ পিছত নেক্সট কোয়েশ্চন নম্বৰ 14 হুইচ এটো হৈ গল ব্ৰেনটো হৈ যাব ইয়াতে তাৰ পিছত 15 খাদ্যৰ প্ৰয়োজন অম্লজানৰ প্ৰয়োজনতা উষ্ণতাৰ প্ৰয়োজনতা যৌনতাৰ প্ৰয়োজনতা আদি মৌলিক জৈৱিক প্ৰয়োজনসমূহ অতিৰিক্তভাৱে যি নামে জনা যায় এটো কি নামেৰে জনা যায় ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ ডি শাৰীৰিক প্ৰয়োজন কিন্তু এটো কিন্তু মাস্লো থিওৰি পৰা দিছে আপোনালোকে চাব মই অলৰেডি পঢ়াইছো আপোনালোকে দেখিব যে মাস্লো থিওৰি যেটো ফিজিওলজিক্যাল নিডস আছে হেইটোৰ পৰা কোৱেশ্চন আহিছে ফিজিওলজিক্যাল নিডস সেফটি নিডস সিকিউৰিটি নিড সেলফ এক্সুয়ালাইজেশন নিড এইবিলাক ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি যে এতে সকলোতকৈ বেসিক নিডস এটো তাৰ পিছত আছিল সেফটি নিডস তাৰ পিছত আছে যে স্ট্রিম নিডস এটো তো কোন নিডসৰ ভিতৰত পৰা নাই তাৰ পিছত ইয়াতে এটা ডেফিনেশন দিছে হলো নম্বৰত যে আমি বৰ্তমান কি কৈছে যে যত পুনৰস্থি চেষ্টা কৰি এনে এক কি কৰিব লাগে শ্ৰেণী গঠন কৰিব লাগে যে ৰক্ত আৰু বৰ্ণ কি হ'ব ভাৰতীয় হ'ব কিন্তু ৰুচি মতবাদ বা নৈতিকতা বুদ্ধিমত্তা ইংৰাজী হ'ব এটো ভেৰি ফেমাস এটা ডেফিনেশন যে কৈছে যে কোটা উই মাস্ট এট প্ৰেজেন্ট ডু আওয়ার বেস্ট ফ্রম আ ক্লাস হু ইন্ডিয়ানস ইন ব্লাড এন্ড কালার বাট ইংলিশ ইন টেস্ট যেটা মনত রাখিব এটো ম্যাকুলে মিনিট কৈছে মনত রাখিব অপশন নম্বৰ বি কারেক্ট এটো ম্যাকুলে মিনিট নেক্সট কোয়েশ্চন নম্বৰ 17 কোয়েশ্চন নম্বৰ 17 কি কৈছে নিম্নলিখিত কোনটো মৌলিক শিক্ষাৰ নীতিৰ বিৰোধী যেটো আছে যেটো বেসিক এডুকেশন আছে বেসিক এডুকেশন কন্ট্রোল মানে বিৰোধিতা কৰে বা নেগেটিভ আনসারটো হদিছে যে মৌলিক শিক্ষা মাতৃভাষা শিক্ষা মাধ্যম হিচাপে পৰামৰ্শ প্ৰদান নকৰে এটো নেগেটিভ হৈ গৈছে এটো নহব সেইকাৰণে নেগেটিভ হদিছে এটো কারেক্ট যে অপশন নম্বৰ এ কারেক্ট 17 ৰ অপশন নম্বৰ এ যেটো বেসিক এডুকেশন আছিল এটোৰ অপশন নম্বৰ এ বেসিক এডুকেশন ডাজ নট রিমেন্ট মাদার টাং এজ মিডিয়াম অফ instruction next question 18 নম্বৰটো হৈছে নিম্নলিখিত
নিম্নলিখিত সমূহৰ কোনটো মৌলিক শিক্ষাৰ এক গুণমান নহয় যেটো মৌলিক শিক্ষা আছে বেসিক এডুকেশন আছে হেটো গুণমান নহয় বুলি কৈছে আৰু ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশন নম্বৰ সি মৌলিক শিক্ষা সাৰ্বঙ্গিক বিকাশৰ অপোজ কৰি শিল্পকৰ জৰিয়তে শিক্ষণৰ ওপৰত গুৰুত্ব দিয়া অনলি শিল্পকৰ্মৰ কাৰণে কোৱা হৈছে সামগ্ৰিক কথা কোৱা নাই সেইকাৰণে এটো কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি এটোৰ অপশন নম্বৰ সি নেক্সট question number 19 যে কিশোৰ কালতে শিশুসকলক কোন পৰ্যায়ত শিক্ষা প্ৰদান কৰা হয় আৰু ইয়াতে যেটো ইনফেন্সি বুলি কোৱা হৈছে ইনফেন্সি নহয় এটো এডোলেসেন্স বুলি কোৱা হৈছে এডোলেসেন্সটো সাধাৰণতে উচ্চ মাধ্যমিক শিক্ষা বুলি মানে ইয়াতে আনসাৰটো হ'ব উচ্চ মাধ্যমিক শিক্ষা ৰিলেটেড টু এডোলেসেন্স এটো অপশন নম্বৰ বি 20 নিম্নলিখিত কোনটো মাধ্যমিক শিক্ষাৰ লক্ষ্য নহয় মাধ্যমিক শিক্ষাৰ লক্ষ্য কোনটো হ'ব নোৱাৰে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ সি কাৰণ ইয়াতে ইংৰাজী ভাষাৰ বেছি গুৰুত্ব দিছে এই কাৰণে অপশন নম্বৰ সি হ'ব কাৰেক্ট নহয় বুলি কৈছে নেক্সট কোৱেশ্চন যে শিক্ষণ বিজ্ঞান যেটো আছে হেটো পেডাগজি শব্দটো যি অৰ্থ বহন কৰে পেডাগজি যেটো একচুয়াল যেটো অৰ্থ হৈছে এটা হৈছে শিক্ষক নেতৃত্ব দিয়া অপশন নম্বৰ ডি লিড দ্য চাইল্ড টু লিড দ্য চাইল্ড 22 বিকাশ সম্বন্ধীয় নিম্নলিখিত নীতিসমূহ কোনটো অশুদ্ধ যেটো বিকাশ বা ডেভেলপমেন্টৰ ক্ষেত্ৰত আৰু ইয়াতে হ'ব অপশন নম্বৰ এ হ'ব কাৰেক্ট বিকাশ হৈছে কাকতীয়া পৰিঘটনাৰ ফলস্বৰূপে এটো নহয় এটো ৰং হ'ব কাৰণ ৰংটো হদিছে নটটো হদিছে এই কাৰণে কাৰেক্ট আনসাৰ হ'ব অপশন নম্বৰ এ 23 যে বিজ্ঞান শিক্ষাৰ যেটো কৰ্মসূচীসমূহ আছে এদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে যাতে কি কৰিব পাৰে যে প্ৰশ্ন অৱতাৰণা নকৰাকৈ প্ৰতিষ্ঠা গ্ৰহণ কৰিব পাৰে প্ৰতিষ্ঠিত জ্ঞান গ্ৰহণ কৰিব পাৰে নৈতিক আৰু দাৰ্শনিক মূল্যবোধৰ সৈতে জড়িত আৰু সমস্যা সমাধানৰ সিদ্ধান্ত গ্ৰহণ কৰাত মানে আহৰণ কৰিব পাৰে হিয়তৰ অপশন নম্বৰ সি টো হ'ব সমস্যা সমাধান তথা সিদ্ধান্ত গ্ৰহণৰ দক্ষতা আহৰণ কৰিব পাৰে 23 অপশন নম্বৰ সি 23 অপশন নম্বৰ সি টো হ'ব কাৰেক্ট 24 নিম্নলিখিত কোনটো অনানুষ্ঠানিক শিক্ষাৰ এক বৈশিষ্ট্য নহয় যেটো নন ফৰ্মাল এডুকেশন আছে নন ফৰ্মাল যেটো আছে হেটো অনানুষ্ঠানিক ইয়াতে ইংৰাজীটো চাই লও ইয়াতে কিবা ভুল হ'ব পাৰে নন ফৰ্মাল অগতানুগতিক শিক্ষা দিব লাগিছিল এটা ইংৰাজীটো ধৰি লও যেহেতু ইয়াতে কোৱেশ্চনটো অলপ খেলিমেলি লাগি আছে which of the following not a feature of non formal education non formal education ইনফর্মাল তো হ'ব লাগিছিল অসমীয়া হিচাপে নন ফর্মাল ঠিক আছে ইয়াৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ এ 25 নিম্নলিখিত ভিতৰত কোনটো শিশুৰ অনুভূমিক বিকাশৰ ভাৱে অনুভূতিক বিকাশৰ ক্ষেত্ৰত সৰ্বোপযোগী যেটো মানে ইমোশন আছে ইমোশনটো ডেভেলপ কৰিবৰ কাৰণে ইয়াতে কি আছে গৰুৱা পিতৃ মাতৃৰ পৰিবেশ তাৰ পিছত গণতান্ত্ৰিক পৰিবেশ তাৰ পিছত মানে শ্ৰেণীকোঠাৰ পৰিবেশ তাৰ পিছত ইয়াতে কি আছে কৃতিত্বশীল পৰিবেশ ইয়াতে কারেক্ট আনসার হ'ব ডেমোক্ৰেটিক মানে গণতান্ত্ৰিকটো বেছি কি হয় যে ইমোশনালি ব্যালেন্স হৈ উঠে সেই কাৰণে ডেমোক্ৰেটিক ক্লাছৰুম এনভায়রনমেন্ট 26 বায়ু পানী আৰু মাটিৰ প্ৰদূষণ সম্বন্ধীয় তলৰ কোনটো শিক্ষাৰ অন্তৰ্গত আৰু ইয়াতে সাম কারেক্ট আনসারটো হ'ব যে ইয়াতে শাৰীৰিক শিক্ষা নহব জনসংখ্যা শিক্ষা নহব মূল্যবোধ শিক্ষা নহব পৰিৱেশীয় শিক্ষা হ'ব তাৰ পিছত নেক্সট কোৱেশ্চন এটাতো আনসারটো হ'ব অপশন নম্বৰ বি শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰী ভিন দলীয় কাৰ্যকলাপৰ জড়িত কৰিলে আৰু এই ছাত্ৰ-ছাত্ৰীৰ শিক্ষণ প্ৰক্ৰিয়াত সহায় কৰে আৰু অতিৰিক্তভাৱে যেটোত সহায় কৰে হেটো হৈছে সামাজিকৰণ মনত থাকিবা সামাজিকৰণ ক্ষেত্ৰত এটো বেছি গ্ৰহণযোগ্য এটা হ'ব সোশ্যালাইজেশন 28 প্ৰাচীন ভাৰতীয় শাৰীৰিক কাৰ্যকলাপৰ তত্ত্ব শাৰীৰিক শিক্ষা ইয়াতে মই কোৱেশ্চনটো অবজাৰ্ভ কৰি এটো চাইছো কঠোৰভাৱে সৈনিকভাৱে সংৰক্ষিত আছিল এটো অপশন নম্বৰ বি টো কাৰেক্ট হ'ব লাগে আপোনালোকে চাব এবাৰ এটো কাৰেক্ট হ'ব লাগে অপশন নম্বৰ বি নেক্সট কোৱেশ্চন আছে 29 শিক্ষণ প্ৰক্ৰিয়াত চেষ্টা আৰু যেটো ত্ৰুটি মানে ট্ৰায়াল এণ্ড এৰৰ মেথড যেটো আছিল হেটো পদ্ধতি মানে কোনটো বেছি সুইটেবল হ'ব অপশন নম্বৰ এ ত্ৰুটিৰ সংখ্যা কম আৰু প্ৰয়োজনীয় সময় কি হ'ব অধিক হ'ব ত্ৰুটিৰ সংখ্যা কম আৰু প্ৰয়োজনীয় সময় পৰিমাণ কম হ'ব ইয়াতে কৈছে ব্যৱহাৰ কৰি বেলেগে প্ৰাৰম্ভিক চেষ্টাৰ কালছত যে প্ৰাৰম্ভিক প্ৰথম অৱস্থাত কি হ'ব ত্ৰুটিৰ সংখ্যা কি হ'ব যে বেছি হ'ব আৰু প্ৰয়োজনীয় পৰিমাণো অধিক হ'ব এটা অপশন নম্বৰ সি হ'ব কাৰণ ইয়াতে কি কৈছে যে প্ৰাৰম্ভিক চেষ্টাৰ কালছত মানে প্ৰাথমিক অৱস্থাত কেনেকুৱা হ'ব ত্ৰুটিৰ সংখ্যা অধিক আৰু প্ৰয়োজনৰ পৰিমাণটো অধিক হ'ব এই কাৰণ অপশন নম্বৰ সি হ'ব কাৰেক্ট আৰু যে লাষ্টত কয় হেকত যদি কয় তেনহলে এক নম্বৰটো হ'ব
এইটো 30 টো আপোনালোকে কমেন্ট কৰি ক'ব কোনটো হ'ব A আছে B আছে C আছে বহু বছৰৰ পৰা কোৱেশ্চনটো দিছে তেনেহলে আপোনালোকক PYQ যিবিলাক আছে সেইবিলাক আপোনালোকে সলভ কৰিব তাৰ পিছত এটো PGT হ'ব পাৰে টেট হ'ব পাৰে CTET হ'ব পাৰে কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালে আপোনালোকে পেডাগজিৰ প্ৰতি এটা সঠিক ধাৰণা আহিব আৰু কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এইটো চেনেলত আপোনালোকে PYQ বিলাক পাই যাব ওকে থ্যাংক ইউ ফৰ ওয়াচিং ষ্টে হ্যাপি এন্ড এনজয়